নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে আজি অভিমতত আমি কাৰ লগত কথা পাতিম কি বিধানসভাৰ ভিতৰত কি বিধানসভাৰ বাহিৰত যোৱা কিছুদিন ধৰি হততেই সামাজিক মাধ্যমেই হওক সংবাদ মাধ্যমেই হওক এক প্ৰকাৰ একেবাৰে শিৰোনামত আছে বিধায়ক অখিল গগৈ আৰু আজি অখিল গগৈক কিছু বিৰতিৰ মূৰত আমি ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু তেখেতৰ লগত পোনপটীয়াকৈ কিছু কথা পাতিম গগৈ ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ অখিল গগৈ প্ৰথম মোৰ প্ৰশ্নটো হৈছে আপুনি ৰামায়ণ আৰু মহাভাৰতটো চাগে চাইছে পঢ়িছে জানে হয় ৰামায়ণৰ কোনটো চৰিত্ৰ আপোনাৰ ভাল লাগে আপুনি বহুত টান প্ৰশ্ন সুধিম বুলি মোক মাতি আনিলে তাৰমানে আৰে মই আপোনাক সুধিছোঁ যে আপুনি ৰামায়ণ মহাভাৰত চাইছে আপুনি ৰামায়ণৰ কোনটো চৰিত্ৰ ভাল লাগে মই সেইটোৱে সুধিছোঁ আপোনাক বিভীষণ ভাল লাগে নেকি মই মোৰ ৰামায়ণৰ কোনটো চৰিত্ৰ যদি ভাল লাগে বুলি সোধে মইতো কাহিনী ভবা নাই সেইটো কথা এতিয়া সুধিছোঁ ৰামায়ণক একচুৱেলি মই এখন মহাকাব্য ৰূপে গণ্য কৰোঁ এখন কিতাপ মানে মহাকাব্য আৰু সেই মহাকাব্য ৰূপে গণ্য কৰোঁ কাৰণে মই কেতিয়াও মিলাই চোৱা নাই যে কোন চৰিত্ৰ লগত মই নিজকে খাপ খুৱাব খোজোঁ কিন্তু ৰামায়ণৰ যুদ্ধৰ পৰা বহুত শিকোঁ তথাপি কোনটো চৰিত্ৰ ভাল লাগে এনেইতো ক'বলৈ গ'লে ৰাম বুলিয়ে ক'ব লাগিব আৰু মহাভাৰতৰ শ্ৰীকৃষ্ণ চৰিত্ৰটোৱে বেছি ভাল লাগে আপোনাৰ শেহতীয়া স্থিতিক লৈ বহুতে কৈছে আপুনি বিভীষণ ৰামায়ণৰ আৰু আপুনি মহাভাৰতৰ শকুনি শকুনি আৰু বিভীষণ মানুহৰ দৃষ্টিভংগীৰ ওপৰত সেইটো হ'ব পাৰে মানুহে এনেকৈ ভাবিবও পাৰে কোনোবাই ভাবিলে ভাল লাগিব নেকি ভাবিলে বেয়াও নালাগে মোৰ ইমান এনেকুৱা নহয় কাৰণ মই ৰামায়ণখনক মানে মানুহে যি ধৰণে লয় যে এইটো মানে জীৱন্ত কাহিনী এইটোৱে ঘটিছিলে মই তেনেকৈ নলওঁ মানে ৰামায়ণখনক মই মহাকাব্য হিচাপে লওঁ কাৰণ আপুনি চাগে এইটো কথা জানে যে মানে মোৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী আছে জানো মই বৈজ্ঞানিক দৃষ্টিভংগী আছে গতিকে মই প্ৰত্যেকটো কথা ৰামায়ণেই হওক বা মহাভাৰতেই হওক প্ৰত্যেকটো কথা মানে মই অকণ হেৰিকৈ চাব খোজোঁ বিজ্ঞানসন্মতভাৱে চাব খোজোঁ এটা সময়ৰ কটন কলেজৰ সেই মেধাৱী ছাত্ৰজন পৰৱৰ্তী সময়ত আন্দোলনকাৰী আৰু আন্দোলনকাৰীৰ পিছত সংগঠনৰ লিডাৰ তাৰপিছত এতিয়া ৰাজনীতিবিদ এই যিটো ৰাজনৈতিক পৰিক্ৰমা দুই এটা কথা খোলাকৈ সুধিম বেয়া নাপাব একদম খোলাখুলিকৈ মানে কথা পাতিম বুলি এতিয়া আহিছোঁ অখিল গগৈ পূৰা পাক্কা ৰাজনীতিবিদ বনি গ'ল নেকি এতিয়ালৈকে বনিব পৰা নাই কাৰণ আপুনি ইয়াত আগতে কেতিয়াও এনেকৈ এখন বস্ত্ৰ লৈ নাহে আজি কিন্তু আপুনি এখন সুকীয়া ৰূপত আহিছে মানে আজি এইখন লৈ আহিছোঁ কাৰণ মানে এই কেইদিনমানৰ আগতে মই BTAD-লৈ যাওঁতে খুব মৰমেৰে এৰী সূতাৰ এইখন মানে দিছিলে মোক আৰু কৈছিলে যে আপোনাক এদিন চাব খোজোঁ সেইকাৰণে মানুহক কোকৰাঝাৰৰ যিটো আপোনাৰ এছেম্বলি আছিলে তাত বড়ো মানুহৰ বহুত মৰম পালোঁ আৰু বড়ো মানুহৰ প্ৰশ্নখিনি মই তুলিবলৈ চেষ্টা কৰিছিলোঁ গতিকে তেখেতসকলে মোক মৰম দিছে যিহেতু গতিকে ময়ো তেখেতসকলক এটা প্ৰতিদান দিব খুজিছোঁ আপোনাৰ হেৰিয়াৰ এতিয়া মই আপোনাক খোলাকৈ কওঁ যে আপোনাৰ যিটো বিধানসভাত স্থিতি ভাল লাগে কেতিয়াবা এনেকুৱাকৈ ভাবোঁ যে আপুনি নথকা হ'লে বহু কথা বিধানসভাখনৰ যিটো আকৰ্ষণ হ্ৰাস পালেহেঁতেন এনেকুৱাও লাগে আৰু কেতিয়াবা এনেকুৱাও লাগে জোখতকৈ আপুনি কেতিয়াবা বেছিকৈ নিজক প্ৰকাশ কৰিবৰ কাৰণে আপুনি বাৰু জোখতকৈ বেছিকৈ হুলস্থুল কৰে নেকি মোৰ কথা কোৱা নাই এইটো আপোনাক সামাজিক মাধ্যমতেই হওক আপুনি যদি দেখিছে যে বিভিন্ন ধৰণৰ মানুহৰ বক্তব্য মই সেই মানুহখিনিৰে বক্তব্য আপোনাৰ ওচৰত উপস্থাপন কৰিছোঁ যে এটা শক্তিশালী কণ্ঠ হিচাপে আপুনি ইতিমধ্যেই বিধানসভাত এটা পৰিচয় দিছে দিয়াৰ পিছতো বহুতৰ কাৰণে আনকি আপোনাৰ আটাইতকৈ সহযোগী দল কংগ্ৰেছ আৰু বিৰোধী ধৰক তাৰপিছতে আছে AIUDF এই দুয়োটা দলৰ বহু নেতাৰ কাৰণে আপুনি নিসিজা কচু হৈ গৈছে নেকি মই মানে বিধানসভাখনক মোৰ সংগ্ৰামৰ এটা ক্ষেত্ৰৰূপে ল'ব খুজিছোঁ আৰু এই বিধানসভাখনৰ জৰিয়তে মই আমাৰ গোটেই সংগ্ৰামী জীৱনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যিবিলাক বিষয় অসমৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছিলে সাধাৰণ মানুহৰ বিষয়বিলাক সেই বিষয়বিলাক বিধানসভাত মই উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ
আৰু বিধানসভাৰ যিটো এৰিষ্ট্ৰকেট ভাষা মানে বিধায়ক এজনে গহীন গম্ভীৰকৈ কথা ক'ব লাগে বিধায়ক এজনে খুব মানে আপোনাৰ ভকতীয়া ধৰণে কথা ক'ব লাগে এই যিটো ধৰণৰ এটা লেংগুৱেজ সেই লেংগুৱেজটোক মই খুব ইচ্ছাকৃতভাৱে ইচ্ছা প্ৰণোদিতভাৱে মই সেই লেংগুৱেজটোক বদলাবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে লক্ষ্য কৰিছেনে নাই মই নাজানো সেই দুইটা বস্তু যদি মই কৈ দিওঁ যেনেকৈ ধৰক মই কেতিয়াও নাভাবোঁ যে অসমৰ বিধানসভাত এতিয়ালৈকে ইৰিগেশ্যনৰ ওপৰত মই আজিৰ দিনলৈকে 4বাৰ প্ৰশ্ন কৰিছোঁ 4বাৰ আৰু এবাৰ মই ইৰিগেশ্যনৰ ওপৰত এটা সংকল্প প্ৰস্তাৱ আনিছোঁ সংকল্প প্ৰস্তাৱ হা এতিয়া এই যে ইৰিগেশ্যনৰ ওপৰত এই কথাটো যে কৰি আছোঁ বহুত মানুহৰ কাৰণে মিডল ক্লাছ মানুহৰ কাৰণে যি খেতিৰ লগত জড়িত নাই যি অসমৰ সমাজ জীৱনৰ লগত জড়িত নাই যি পথাৰৰ লগত জড়িত নাই যি অসমৰ মাটি পানীৰ সেই গাঁৱৰ হেৰিটো দেখা নাই তেওঁলোকৰ কাৰণে মোৰ এই বিষয়টো ইমান বেছি প্ৰাসংগিক নহয় কিন্তু মই জানো যে অসমখন যদি এক খোজো আগবাঢ়িব লাগে ফাৰ্ষ্ট কামটো হ'ব লাগিব ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন বা বছৰৰ সকলো সময়তে খেতি আৰু বছৰৰ যদি সকলো সময়তে খেতি হ'ব লাগে তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান চৰ্তটো হ'ব লাগিব 100% ইৰিগেশ্যন এই প্ৰশ্নটোক ধৰি আনি মই দুটা বস্তুত কনচেনট্ৰেট কৰি আছোঁ আপোনালোকে দেখিছে চাগে যে মই ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন ইৰিগেশ্যন আৰু প্ৰফেশ্যনেলিজিম অসমীয়া মানুহক প্ৰফেশ্যনেলিজিম কৰা তাৰ বিপৰীতে চৰকাৰে কি কৰি আছে চৰকাৰে কৰিব খুজিছে অসমীয়া মানুহক বেছিকৈ ফিউডাল মেণ্টেলিটি প্ৰফেশ্যনেলিজিম নহয় অসমীয়া মানুহক আৰু কি কৰিব খুজিছে এলেহুৱা হিতাধিকাৰী সৃষ্টি তাৰ বিপৰীতে মই কি কৰিব খুজিছোঁ আপুনি যদি চাই প্ৰত্যেকখন বিধানসভাত মই খুব ছিষ্টেমেটিকেলি হয় প্ৰশ্নৰ জৰিয়তে নহ'লে অন্য কোনো ডিভাইচৰ জৰিয়তে অসমীয়া মানুহৰ উন্নয়নৰ প্ৰধান বস্তু যে প্ৰফেশ্যনেলিজিম হ'ব লাগিব আৰু তাৰ কাৰণে যে প্ৰথমতে কৃষি ব্যৱস্থাটোৰ আমি পৰিৱৰ্তন সাধন কৰিব লাগিব এই বস্তুটোক খুব ছিষ্টেমেটিকেলি আনিবলৈ চেষ্টা কৰিছোঁ আজি বহুতে মানুহে কৈ থাকে যে ধান ক্ৰয়টো বিজেপি চৰকাৰৰ গুৰুত্বপূৰ্ণ সফলতা কিন্তু সেই বস্তুটো কোনে আনিলে সেই বস্তুটো চৰকাৰখনক ল'বলৈ বাধ্য কৰা বা চৰকাৰখনক ল'বলৈ পৰামৰ্শ দিয়া বা সেই বস্তুটোৰ এটা সেই লাইনত ভাবা মানুহেইটো কোনো নাই অসমত তো সেই বস্তুটো কেনেকৈ আনিলোঁ চৰকাৰখনৰ মূৰত কেনেকৈ সোমোৱাই দিলোঁ যদি আপোনালোকে চাই এতিয়া মই লাগি আছোঁ আপোনালোকে নিশ্চয় দেখিছে যে এডুকেশ্যন আমাৰ স্কুলবিলাকত এজন শিক্ষক দুজন শিক্ষক ক্লাছ 5টা বা 6টা LP স্কুল এটা হলৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিছে যে একদম আপোনাৰ হল এটাৰ ভিতৰত 6টা বা 5টা ক্লাছ মই কোৱালিটি এডুকেশ্যনৰ নামত নিজে এখন প্ৰাইভেট মেম্বাৰ্ছ বিল অনাই নহয় প্ৰত্যেকটো প্ৰশ্ন যেতিয়া মই কৰিছোঁ যে এজনীয়া শিক্ষক কিমান আছে স্কুল এই প্ৰশ্নবিলাকৰ জৰিয়তে আপোনালোকে নিশ্চয় দেখিছে যে ড্ৰপ আউট সম্পৰ্কে মই বাৰম্বাৰ কুৱেশ্যন কৰোঁ আমাৰ এনৰোলমেণ্ট সম্পৰ্কে মই বাৰম্বাৰ কুৱেশ্যন কৰোঁ প্ৰাইভেট এডুকেশ্যন সম্পৰ্কে মই বাৰম্বাৰ কুৱেশ্যন কৰোঁ আৰু কি কৰিব চেষ্টা কৰোঁ মই কোৱালিটি এডুকেশ্যনৰ পক্ষত এটা জনমত গঠন কৰিবৰ কাৰণে চৰকাৰখনক কিছুমান কাম কৰাবৰ কাৰণে বাধ্য কৰিব খোজোঁ NPS OPS UPS আপোনালোকে নিশ্চয় দেখিছে যে মই এতিয়ালৈকে 4বাৰ এই বিষয়টোৰ ওপৰত অসম বিধানসভাত উত্থাপন কৰিছোঁ এই সময়ৰ মানে আমাৰ কৰ্মচাৰীবিলাকৰ আটাইতকৈ যিটো ডাঙৰ সমস্যা বৃদ্ধ পেঞ্চন বঢ়াব লাগে অৰুণোদয়টো সকলো মানুহৰ কাৰণে সাৰ্বজনীন কৰি দিব লাগে এইটোক লৈ আৰু ব্লেকমেইল কৰিব নালাগে অংগনবাদী কৰ্মী আশা কৰ্মী তেওঁলোকৰ ৰান্ধনি এইবিলাকৰ যে হেৰি বঢ়াব লাগে গাঁওবুঢ়াৰ মানে কামটো যে ৰেগুলাৰ কৰিব লাগে আৰু তেওঁলোকৰ বাহিৰেও এওঁলোকৰ যে সকলোৰে চাকৰি নিয়মীয়া কৰিব লাগে এই প্ৰশ্নবিলাক মই একদম গ্ৰাছৰুটৰ প্ৰশ্নবিলাক আনিবলৈ চেষ্টা কৰিছোঁ আৰু একেটা সময়তে চৰকাৰৰ দুৰ্নীতিবিলাকো প্ৰত্যেকবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ সন্মুখত থাকি আপুনি লক্ষ্য কৰিছে নিশ্চয় আপুনি শিৱসাগৰত কৈও দিছে যে মুখ্যমন্ত্ৰীৰ সন্মুখত চকুত থৈ কথা ক'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে আজি বিধানসভাৰ যিটো ভাষা পৰম্পৰাগত যিটো ভাষা এটা মাৰ্জিত ভাষা এটা এৰিষ্ট্ৰকেট ভাষা এটা আপোনাৰ ভকতীয়া ভাষা বেলেগ ধৰণৰ ভাষা আছে সেই ভাষাটোৰ পৰা আপুনি আঁতৰি আহিছে মই সেই ভাষাটো বদলাবলৈ চেষ্টা কৰিছোঁ আঁতৰি আহিছোঁ নহয় সেইদিনা যেতিয়া বড়ো BTADলৈ গৈছোঁ BTADৰ বহুত বড়ো মানুহে মোক কৈছে যে আপুনি বিধানসভালৈ যোৱাৰ পাছতহে আমাৰ বড়ো মানুহে বিধানসভা চোৱা আৰম্ভ কৰিছে আমাৰ বড়ো মানুহে অসম বিধানসভাক পাত্তা নিদিয়া এনেকৈ কয়
আপুনি বিধানসভালৈ যোৱাৰ পাছত আপোনাৰ কথাবিলাক শুনিবলৈ আৰম্ভ কৰিছে এনেকৈ কয় গাঁৱৰ যেতিয়া একদম ভিতৰৰ অঞ্চললৈ যাওঁ বা বুদ্ধিজীৱী এজনকো যদি লগ পাওঁ যেতিয়া কয় যে তুমি যোৱাৰ পাছত কিন্তু বিধানসভাখন চাওঁ দেই এই বুলি যেতিয়া কয় তেতিয়া মোৰ এনেকুৱা লাগে যে মই সঁচাকৈ যিবিলাক কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেই কথাবিলাক অলপ হ'লেও মানুহৰ মাজলৈ গৈছেগৈ মই আপোনাক এটা উদাহৰণ আৰু শেষত মানে আৰু দুটা বাক্য কৈ শেষ কৰি দিম এইটোক লৈ বেছি কথা ক'ব খোজা নাই মই আজি জনজাতিসকলৰ সমস্যা বিটিআৰৰ প্ৰশ্নটো যেনেকৈ কৈছোঁ কাৰ্বিসকলৰ ডিমাচাসকলৰ আকৌ প্লেইন ট্ৰাইবছবিলাকক যে হেৰি কৰিব লাগে আপোনাৰ কি কয় আপোনাৰ সংবিধানসন্মত স্বীকৃতি প্ৰদান কৰিব লাগে কাউন্সিলবিলাকক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কলিতাসকলৰ জনজাতিকৰণ নাথযোগীসকলৰ জনজাতিকৰণ এই বেছিক প্ৰশ্নবিলাক অসম বিধানসভাৰ এতিয়া অতি উত্তপ্ত জ্বলন্ত প্ৰশ্নত পৰিণত কৰি পেলাইছোঁ যিবিলাক আন কোনেও কৰিবলৈ চেষ্টা নকৰে কিন্তু মই যিটো বস্তুত আৰু এটা বস্তু খুব চেষ্টা কৰিছোঁ বিধায়ক মানে হ'ল বিধান ৰচনা কৰে তেওঁলোকৰ মূল কামটো হ'ল কেনেকৈ এখন আইন ৰচনা কৰিব লাগে আৰু আইনখন চৰকাৰে ৰচনা কৰোঁতে কেনেকৈ সমালোচনা কৰি তাক ৰেজিষ্ট কৰিব লাগে গণ্ডগোলীয়া কথাবিলাক মই কালিৰ এটা উদাহৰণ দিছোঁ আপোনাক কালি গোটেই ট্ৰাইবেল অট'নমাছ কাউন্সিলবিলাক মিচিঙৰ পৰা ৰাভাৰ পৰা দেউৰীৰ পৰা আপোনাৰ তিৱালৈকে এই 7খন অট'নমাছ কাউন্সিলৰ মানে কি কৰিছে যে তেওঁলোকে যিটো পাই থকা যিটো অধিকাৰ সেই কাউন্সিলবিলাকৰ অধিকাৰটো চৰকাৰৰ হাতলৈ আনিব খুজিছে সেই প্ৰশ্নটোক লৈ মই যিটো ডিবেট উত্থাপন কৰিছোঁ যে ফেডাৰেলিজিম কি আমি কিয় বেছিকৈ মোৰ পাৱাৰটো হেৰি গ্ৰাছৰুট এই কথাটো কিয় কওঁ জনজাতিসকলৰ স্বায়ত্ব শাসনৰ প্ৰশ্নটো কি অসমক কিয় জনজাতি ৰাজ্য কৰিব লাগে কিয় অসমক 371A অধীনত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি আনিব লাগে এই প্ৰশ্নবিলাক মই সেই এমেণ্ডমেণ্টৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিছোঁ আৰু জনজাতি প্ৰতিনিধি এজন ডাক্তৰ ৰণোজ পেগুৱে নিজৰ জনজাতি মিচিংসকলৰ অট'নমাছ কাউন্সিলখনৰ অধিকাৰ বিজেপিৰ হাতলৈ কাঢ়ি ল'বৰ কাৰণে কৰা প্ৰত্যেকটো কামক মই ৰেজিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ তাৰপাছত আপুনি যদি চাই কালি আৰু এখন এক্ট আহিছিলে যে আপোনাৰ মিউনিচিপালিটি কৰ্পৰেশ্যনবিলাকৰ যিবিলাক মানে বিষয়া কৰ্মচাৰী তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ প্ৰভিঞ্চিয়েলাইজেশ্যন একদম প্ৰাদেশিকৰণ তেওঁলোকৰ পষ্টৰ প্ৰাদেশিকৰণ তো চবেই কৈ আছে যে এইটো খুব ভাল কাম হৈছে কোনোবাই এনেই সাধাৰণ কিবা কিবি এমেণ্ডমেণ্ট আনিছে মই কি এমেণ্ডমেণ্ট আনিছোঁ মই এমেণ্ডমেণ্ট আনি কৈছোঁ যে আপোনালোকে চাওক যে এওঁলোকক যিটো প্ৰাদেশিকৰণ কৰিব কৈছে এই প্ৰাদেশিকৰণটোৱে সাংঘাতিক ভয়াৱহ ভৱিষ্যত কৰ্মচাৰীবিলাকলৈ আনিব যিজন ইঞ্জিনিয়াৰে আজিৰ দিনটোত 1,26,000 টকা দৰমহা পাই আছে এতিয়া সেই ইঞ্জিনিয়াৰজনে প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পাছত পাব 70,000 টকাৰ দৰমহা আধা দৰমহা কমাই দিব আধা সেই প্ৰশ্নটো অসম বিধানসভাত কোনেও উত্থাপন কৰা নাই তাৰপিছত মই কৈছোঁ যে ইয়াত কি সাংঘাতিক ধৰণৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যিজন মানুহ এতিয়া চাকৰিত আছে সেই মানুহজনৰ নামতে ব্যক্তিগত পষ্টতহে প্ৰভিঞ্চিয়েলাইজেশ্যন সেই মানুহজনে ৰিটায়াৰ কৰাৰ লগে লগে সেই পষ্টটো এবলিছ হৈ যাব নাইকিয়া হৈ যাব বিলুপ হৈ যাব এই যিবিলাক মূল যিবিলাক কথা সেই প্ৰশ্নবিলাক আনি তাত কেনেকৈ ডিবেট কৰিব লাগে কেনেকৈ জব্দ কৰিব লাগে জব্দ কৰিবৰ কাৰণে বিৰোধী পক্ষবিলাকক কেনেকৈ ঐক্যবদ্ধ কৰিব লাগে বিৰোধী পক্ষবিলাকক লৈ কেনেকৈ ভোটিঙলৈ গুচি যাব লাগে আজিলৈকে আপুনি সদায় চাব কালি অখিল ৰঞ্জন দত্তই লিখিছে ডক্টৰ অখিল ৰঞ্জন দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেখেতে লিখিছে যে মানে অখিল গগৈ প্ৰত্যেকখন বিলৰ ক্ষেত্ৰত একদম এটা ভোটলৈ যাবলৈ বাধ্য কৰিছে বাকী আন কোনো দলে সেইবিলাকলৈ যোৱা নাই বিষয়টোত সোমোৱাই নাই কিবা এটা সৰু এমেণ্ডমেণ্ট আনিছে বা বেছিভাগে এমেণ্ডমেণ্ট বুলি ক'লে আঁতৰি দিছে কিন্তু আমাৰ বেছিক কামটোতো আইনৰ সংশোধন সেই কামটো কৰিবলৈ মই চেষ্টা কৰোঁ বিধানসভাত মানে আপুনি এই 4 বছৰত আপুনি যথেষ্টখিনি শিকিলে আপোনাৰ কথাৰ পৰা সেইটো এতিয়া মোৰ অনুমান হৈছে প্ৰথম একদম নিৰ্বাচিত হোৱা এজন বিধায়ক হিচাপে 4টা বছৰ আপোনাৰ অতিক্ৰম হ'ল এতিয়া আৰু এটা বছৰ আছে গতিকে আপুনি এই 4 বছৰত যিখিনি শিকিলে বুজিলে আপুনি অভিজ্ঞ হৈছে আপোনাৰ কথা বতৰাত আমি বিধানসভাত দিয়া সেই ডিবেটত আমি গম পাইছোঁ কিন্তু একেটা সময়তে এজন মানুহৰ কাৰণে উৎসাহ ভাল কিন্তু কেতিয়াবা অত্যুৎসাহ বেয়া আত্মবিশ্বাস ভাল কিন্তু অহংকাৰ বেয়া এটা আপোনাৰ ক্ষেত্ৰত ক'ৰবাত উৎসাহতকৈ অত্যুৎসাহ হৈছে নেকি আত্মবিশ্বাসত মানে ক'ৰবাত অহংকাৰ হৈছে নেকি মই কথাটো খোলাকৈ কৰিছোঁ আপোনাক ধৰক কোনেও নকয় কাৰণে আপুনি কৈ আপুনি এতিয়া আপুনি ধৰক কয় কেনেকৈ আপুনি পঢ়া শুনা কৰি আহে বহুত বিধায়কে সেইবোৰ নপঢ়ে সেইকাৰণে একো ক'ব নোৱাৰে আপুনি পঢ়ে আপুনি কষ্ট কৰে
আপোনাক মই টক আপুনি শ্ব'লে নিজে বিচাৰোঁ, দেখিছে। আপোনাক আপুনি নাহে। সদায় মই কওঁ, আপুনি টক শ্ব'লে মোক মাতে, মই কওঁ আপুনি যে মই পঢ়িব লাগে কাৰণে আপুনি পঢ়িবলগীয়া আছে। কাটি খাই দিয়ে, মই সদায়- বুজি পাওঁ। সদায়, সেইটো মই স্বীকাৰ কৰোঁ, মই সেইটোকে ক'লোঁ। আপুনি পঢ়া শুনা কৰি পেলাই আহে, সেইখিনি ঠিকে আছে। আপুনি সেইকাৰণে নিজকে এজন বাকপটু, বুদ্ধিমান আৰু কম সময়তে আপুনি এজন মানে জনপ্ৰিয় ৰাজনীতিক হৈ গৈছে। কিন্তু মই কৈছোঁ যে কেতিয়াবা সেই জনপ্ৰিয়তাটো মানুহৰ কাৰণে কাল হয়, সেই আত্মবিশ্বাসটো মানুহক কেতিয়াবা অহংকাৰী কৰি তোলে। এতিয়া যেনেকৈ আপুনি ক'লে বড়োলেণ্ডলৈ গৈ আপোনাৰ যিটো অনুভৱ হ'ল, BTADলৈ গৈ, যে বড়োসকলে ইমান দিনে কেতিয়াও বিধানসভা চোৱাই নাছিল, আপুনি যোৱাৰ পৰাহে চাইছে বুলি ক'লে। এইটো আপোনাৰ কাৰণে উৎসাহজনক, প্ৰেৰণাদায়ক। কিন্তু আনফালেদি যদি আপুনি সেইটোকে একেবাৰে 100% শুদ্ধ বুলি ভাবি লৈছে, এইটো মস্ত অহংকাৰৰ কথা এটা হ'ব। বিধানসভাত তেওঁলোকে চোৱাই নাছিল, এইটো কথা মানিবলৈ টান লাগিব। মোক মানে চৰকাৰী পক্ষবিলাকে সদায় মানে চেষ্টা কৰে, সদায় কৈ থাকে তাত, এই তই বেছি কৰ, তই বহুত অহংকাৰী, তই বেলেগৰ কথা নুশুন। কিন্তু মোৰ কনচেনট্ৰেশ্যনটো এটাই, মই যি কামৰ কাৰণে এই বিধানসভালৈ আহিছোঁ, এই কামটো মই হাচিল কৰি নিম। না, মই আপোনাক যোগ দি দিছোঁ। আপুনি যিটো ক'লে মই একদম শুদ্ধ কথা কৈছে। মই আপোনাক যোগ দিছোঁ। আপুনি যিটো কথা ক'লে যে চৰকাৰী পক্ষই কয়, কিন্তু মই আপোনাক কৈ দিছোঁ, আপুনি জানে নে নাজানে নাজানো, বিৰোধী পক্ষৰো বহুতে কয় যে আপুনি কেতিয়াবা মানে আপুনি অলপ তেওঁলোককো অসন্তুষ্ট কৰি দিয়ে। মানে মই কোনটো কথা কৈছোঁ, যে বিধানসভাখনত আপুনি ঠিকেই কৈছে যে আপুনি যিটো উদ্দেশ্যত আহিছে আপুনি সেইটো ফুলফিল কৰিবলৈ চেষ্টা কৰে। কিন্তু বিধানসভাখনৰ এটা কাৰ্যপ্ৰণালী আছে, এটা নীতি নিয়ম আছে, এটা ব্যৱস্থাৰ মাজত চলে। আপুনি বোলে সেই ব্যৱস্থাটোক একেবাৰে মানিবই নিবিচাৰে, যিটো কাৰণে অধ্যক্ষই আপোনাক দিনটোত 3-4 বাৰলৈকে আপোনাক উলিয়াবলগীয়া হৈ যায়। কাৰণ আপুনি এইটো ছেশ্যনতেই নহয়, ইয়াৰ আগৰ ছেশ্যনতো আপুনি যিমান বহিষ্কাৰ হয়, কোনোতো বহিষ্কাৰ নহয়, আৰু আপুনি সেইটো লাইমলাইটত আপুনি থাকিব বিচাৰে, বা আপুনি সেইখিনি হুলস্থুল কৰি আপুনি নীতি নিয়ম একো মানিবই নিবিচাৰে বোলে, যিটো কাৰণে আপোনাক বাধ্য হৈ পেলাই উলিয়াই দিয়ে, আৰু আহি পেলাই আপুনি গদা ঘূৰাই পূৰা বাহিৰত যে আপোনাক অন্যায় কৰিলে বুলি। 2 নম্বৰ কথা, আৰু আপুনি এনেকুৱা এটা স্থিতি এইকাৰণেই লয় বোলে যাতে সেই স্থিতিটো কংগ্ৰেছে ল'ব নোৱাৰে, আপোনাক কেন্দ্ৰ কৰিয়ে চলি থাকক। মই আপোনাক এটা কথা কৈছোঁ, আপুনি কংগ্ৰেছৰ লগত তুলনা কৰিলে কাৰণে মই কৈ দিছোঁ। মই এজন বিধায়ক মাত্ৰ 2 মিনিট বা 2.5 মিনিট সময় পাওঁ। কংগ্ৰেছৰ 26 জন আছিলে, এতিয়া চাগে 19 জনমান আছে। 19 জন বিধায়ক, গতিকে 2 মিনিটকৈ পালেও কিমান মিনিট পালে দেখিলে, 40 মিনিটমান পাই গ'ল, হয়নে? AIDFৰ 16 জন বিধায়ক, তেওঁলোকেও 32 মিনিটমান পাই গ'ল। CPIMৰ এজন বিধায়ক, তেখেতো এজন বিধায়ক। এতিয়া এই 2 মিনিটৰ ভিতৰত মই মোৰ লক্ষ্যটো পূৰণ কৰিবৰ কাৰণে মই বাক্যটো লিখি লৈ 3বাৰমান প্ৰেক্টিছ কৰি লওঁ। আৰু যি সময়ত সেই বাক্যটো মই সেই ঠাইত উত্থাপন কৰিব লাগে, সেইটো সময়ৰ কাৰণে মই অনবৰতে, যেনেকৈ অৰ্জুনে অকলে সেইটোহে দেখা পায়, চৰাই চকুটো মই তালে ৰৈ থাকোঁ। বেলেগ কোনে কি কৈছে মোক, কোনে মোক গালি পাৰিছে, কোনে মোক কি কৈছে, এইফালে পীযুষ হাজৰিকাই মোক কিমান গালি পাৰিছে, মানৱ ডেকাই কিমান গালি পাৰিছে, দিগন্ত কলিতাই কিমান গালি পাৰিছে, সুশান্ত কি কয় বৰগোহাঁই মোক কি চিঞৰিছে, ৰূপজ্যোতি কুৰ্মীয়ে কি চিঞৰিছে, এইটো মোৰ ভাবিবৰ কাৰণে তাত কোনো ধৰণৰ মোৰ অৱকাশ নাই, কাৰণ মই একদম কম হৈ পাওঁ। 2 নম্বৰ, বিৰোধী পক্ষৰ কথাটো মই বহুত চেষ্টা কৰি আছোঁ, বহুত চেষ্টা, মানে প্ৰথম দিনটোৰ পৰা, যে আমি বিৰোধী পক্ষৰ বিধায়কবিলাকে ফ্ল'ৰ কোৰ্ডিনেশ্যন এটা কৰি ইছ্যুজবিলাক একেলগতে ধৰিব লাগে। কিন্তু মই ক'বলৈ বেয়া, এতিয়া আমি ঐক্যমঞ্চত আছোঁ, মই ক'বলৈ বেয়া যে সেইটোত মই এতিয়ালৈকে সফল হ'ব পৰা নাই। সফল হ'ব নোৱাৰাৰ মূলতে বোলে আপুনি নিজেই মানে চাগে মানে তেনেকৈ ক'ব পাৰে, আপুনি তেনেকৈ ক'ব পাৰে। তাৰমানে মোৰ যিটো চিন্তাধাৰা, বা মই যি ধৰণে, মানে আপোনাক মই এটা উদাহৰণ দি দিলে ধৰিব পাৰিব। এইটো মানে ধৰক যোৱা 4 বাৰ মই এতিয়ালৈকে MLA হোৱাৰ পাছত 4 বাৰ ৰাজ্যপালে আমাৰ বিধানসভাত ভাষণ দিছে। ৰাজ্যপালৰ ভাষণৰ সময়ত সদায় চৰকাৰী পক্ষই মানে আমাৰ বিৰোধী পক্ষক অনুৰোধ কৰে যে ৰাজ্যপালৰ ভাষণটোত কোনেও হুলস্থুল কৰিব নালাগে। পীযুষ হাজৰিকাই সদায় কংগ্ৰেছক অনুৰোধ কৰে, AIDFক অনুৰোধ কৰে, CPIMক কৰে আৰু মোক কৰে, এইবাৰো কৰিছে। আৰু সদায় মই তেওঁৰ অনুৰোধটো নাৰাখোঁ, সদায় মই পোনে পোনে কৈ দিওঁ যে মই কোনো পধ্যে অনুৰোধ নাৰাখোঁ তোমাৰ, মোৰ পাৰ্টি বেলেগ, তোমাৰ পাৰ্টি বেলেগ, তুমি যি কৈছা শুনিলোঁ, মই তোমাৰ কথা নামানো, মই মোৰ কথা পাৰ্টিৰ মতেহে চলিম, তোমাৰ পাৰ্টিৰ মতে মই চলিব নোৱাৰোঁ। এতিয়া মই সেই কথাটো এদিন হেমেন দাস ডাঙৰীয়াক 2 বাৰ সুধিলোঁ এতিয়ালৈকে, মই হেমেন দা মোক এটা কথা কওকচোন,
যে ৰাজ্যপালৰ ভাষণৰ সময়ত যেতিয়া ভাষণ দি থাকে সেইটোত আমি মনে মনে থাকিব লাগে নে বিধায়কবিলাকে আমি ধৰিব লাগে ক'লে হে বুৰ্বক নেকি তই এনেকৈ কৈছে মোক ৰাজ্যপালৰ ভাষণটো হ'ল এখন চৰকাৰৰ নীতিৰ ঘোষণা যদি তই সেই ৰাজ্যপালৰ ভাষণটোত হুলস্থুল নকৰি ৰাজ্যপালক ভাষণটো দিবলৈ দি থাক আৰু তই যদি একো প্ৰতিবাদ নকৰ তাৰ অৰ্থটো হ'ল তই বিজেপিৰ চৰকাৰৰ নীতিটো গ্ৰহণ কৰি লৈছ হা মই বোলো তেতিয়াহ'লে প্ৰতিবাদ কৰিব লাগে কৈছে প্ৰতিবাদ কৰাটোহে পৰম্পৰা প্ৰতিবাদ নকৰাটো পৰম্পৰা নহয় কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ পৰা এটা নতুন পৰম্পৰা আনিছে যে বিৰোধী পক্ষক অনুৰোধ কৰে প্ৰত্যেকবাৰে কিবা এটা অজুহাত দেখায় এইবাৰ কোকৰাঝাৰলৈ গৈছোঁ গতিকে নকৰিবা এইবাৰ আমুকটো হৈছে গতিকে নকৰিবা এইবাৰ নতুন আমুক হৈছে এইটো নকৰিবা হা এনেকৈ ধৰণে কিবা এটা কয় আৰু বিৰোধী পক্ষ মানি লয় মই নামানো এতিয়া আপুনি কি ক'ব কওক এটা মই যে নামানো মই তেওঁলোকক কৈ দিওঁ যে মই নামানো আকৌ দেই পিছত মোক বেয়া পাই লাভ নাই আকৌ মই কোনো পধ্যে নামানো আপুনি ভাল পালেও নামানো বেয়া পালেও নামানো তেওঁলোকে মানে এতিয়া মই সত্যত আছো নে তেখেতসকল সত্যত আছে এইটোতো দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া চাওক মই আপুনি যিটো কথা কৈছে যুক্তি আছে একদম সত্য কথা মই বিৰতি ল'ব হৈছে তথাপি মই আপোনাক কৈছোঁ যে এটা বস্তু চলি আহিছে পৰম্পৰা আপুনি কৈছে পৰম্পৰা এটা চলি আহিছে কাৰণে চলিয়েই যে যাব লাগিব তেনেকুৱা কথাওতো নহয় কেতিয়াবাতো কোনোবাই সেইটো ভংগ কৰিবও পাৰে এতিয়া ধৰি লওক যে মোৰ কথাটো হ'ল মই বিধানসভা বাহিৰৰ মানুহ যিহেতু মই নাজানো মই আপোনাক বাহিৰৰ পৰা কথাটো দৃষ্টি কৰি পেলাই কৈছোঁ যে আপুনি সেই সময়ত প্ৰতিবাদ নকৰাকৈ যিহেতু চৰকাৰে আপোনাক অনুৰোধ কৰিছে যে ৰাজ্যপালগৰাকী যিহেতু ৰাজ্যখনৰ ১ নম্বৰ মুৰব্বী ব্যক্তি গতিকে তেখেতৰ কথাখিনি বিধানসভাৰ পৰম্পৰা অনুসৰি তেখেতক ক'বলৈ দি লওক তাৰপিছততো আপোনাৰ হাতত সুযোগ থাকে যে সেইখিনি আপুনি বিৰোধিতা কৰাৰ সেইখিনি যে আপুনি তন্নকৈ খণ্ডন কৰাৰ আপোনাৰতো পৰৱৰ্তী সময়ত অধিকাৰ থাকে আপুনি ৰাজ্যপালগৰাকীক সেইখিনি কথা ক'বলৈ দি পৰৱৰ্তী সময়ত আপুনি কিয় সেইখিনি উবুৰি খাই নপৰে মই ১.৫ মিনিট পাম মই যেতিয়া ১.৫ মিনিট ভাষণ দিওঁ সেই ১.৫ মিনিট ভাষণটোৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই ২ ঘণ্টা ভাষণ দিয়ে নহয় আপুনি হুলস্থুল কৰাৰ পিছতো ৰাজ্যপালেতো ভাষণ বন্ধ নকৰে বন্ধ কৰি দিয়ে মই এইবাৰ ১.৫ ঘণ্টাৰ ভাষণ লিখি লৈ গৈছিলে ২০ মিনিটত বন্ধ হৈছে কোকৰাঝাৰৰ ১.৫ ঘণ্টাৰ ভাষণ লিখি লৈ গৈছিলে যোৱাবাৰ ৰাজ্যপালে ১.৫ ঘণ্টাৰ ভাষণ লিখি আনিছে ৰাজ্যপালে ২ মিনিট ভাষণ দিবলৈ পাইছে মোৰ উৎপাত বুলিয়ে কৈছোঁ জানিছোঁ হা মইতো ডাইৰেক্ট ধৰোঁ তেওঁ যেতিয়া লগে লগে কয় যে আমাৰ চৰকাৰে মানে ইমান হেৰি কৰি দিলে অসমক এনেকুৱা হেৰি কৰি দিলে শান্তিৰ মানে স্বৰ্গৰাজ্য কৰি দিলে জানিছোঁ প্ৰথম বাক্যটো চৰকাৰৰ জয়ঢোলটো কোবাই দিয়ে হয়নে নহয় কোবাই দিয়াৰ লগে লগে মই কওঁ যে ঠিক আছে আমাৰ নেশ্যনেল ক্ৰাইম ব্যুৰ ৰিপৰ্টত আমাৰ হেৰিটো কেলে ১ নম্বৰত আহে ন এই বুলি কওঁ এইবাৰ যেতিয়া তেওঁ ভাষণ দিলে মই ক'লোঁ যে কেলেনো BTRত আপুনি ভাষণটো দিওঁতে কিয়নো আমাৰ হেৰিয়াৰ নামটো কি কয় আপোনাৰ বড়োসকলৰ পিতা কি কয় আপোনাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো কিয়নো আপুনি উচ্চাৰণ কৰি লোৱা নাই মই ক'লোঁ যে আপোনাৰ গোটেই ভাষণটো মই চাই দিলোঁ চাই লোৱাৰ পাছতো আপুনিচোন ১ লাইনো আপোনাৰ BTR চুক্তিৰ ৰূপায়ণ সম্পৰ্কে এটা বাক্য কোৱা নাই আপোনালোকে আকৌ BTRত একদম বিৰাট সাংঘাতিক ধৰণে আপোনালোকে হেৰি পাতিবলৈ আহিছে ৰাজ্যপালে ভাষণ দি থাকোঁতে মই এই প্ৰশ্নবিলাক উত্থাপন কৰি আছোঁ দি থাকোঁতে উত্থাপন কৰি আছোঁ আৰু বাকীবিলাকে মনে মনে আছে যে মই আকৌ CPMৰ বিধায়ক আমাৰ তালুকদাদাক মই উল্টাই গালিহে পাৰি আছোঁ এই তালুকদাদা কি CPM মানুহ আপুনি ৰাজ্যপালৰ ভাষণ শুনি আছে মনে মনে হা মই কৈ আছোঁ আমিতো ককাই ভাই আমি একদম ককাই ভাই মানুহ হে একদম আমাৰ বন্ধুত্ব আছে হে এইটো সদায় ৪৫ দিন একেলগতে যেতিয়া মানুহকেইটা থাকোঁ কিমান বন্ধুত্ব মইতো তেওঁক উল্টাই গালি দি আছোঁ যে আপুনি এইটো কি কম্প্ৰমাইজ কৰি থাকে প্ৰত্যেকবাৰে এনেকুৱা CPM নেকি এনেকৈ গালি দিছোঁ মই হে বুজিছে নাই এতিয়া এই প্ৰশ্নটো যে এতিয়া সেইকাৰণে নীতিগতভাৱে আমি কি কৰিব এতিয়া ধৰক এই আইন সংশোধনী মই যেতিয়া আইনখন গোটেই ৰাতি পঢ়ি বুজি পাওঁ আৰু মই বুজি পোৱাই নহয় ৰাতি ২:৩০ বজাত মই সেই আকৌ হেৰিয়াৰ ইউনিয়নক ফোন কৰিছোঁ আপোনাৰ কি কয় মিউনিচিপালিটি ইউনিয়নক যে এইটো হ'লে কি হ'ব তেওঁলোকে যে এইটো ছাৰ আমাক মাৰি দিলে আমাৰ ইমান টকা দৰমহা কমি যাব নহয় ছাৰ এইটোতো মই নাজানো তেওঁলোকে মোক অংকটো দি দিছে সেইখিনি মই ধৰিছোঁ এতিয়া মই যিটো প্ৰিপেৰেশ্যন লওঁ বা মই যিমান ভিতৰলৈ সোমাই যাওঁ সেই ভিতৰলৈ সোমাই যোৱা মানুহৰ সংখ্যাটো কম কাৰণে বিধানসভাখন ইণ্টাৰেষ্টিং হৈ নুঠে ঠিক আছে আপুনি এটা কথা মই কওঁ মাত্ৰ এটা বাক্য হিমন্ত বিশ্ব শৰ্মাক
হিমন্ত বিশ্ব শৰ্মাই একদম ফটা লেকচাৰ দি থাকে তেওঁ প্ৰত্যেকটোতে 6 মাৰি থাকে আমাৰ সব বিৰোধীবিলাকে মনে মনে থাকে মই এটা বাক্য কৈ তেওঁক এনেকুৱা মাথা গৰম কৰি দিওঁ যে তেওঁ সেইটো কথা নকৈ বেলেগ এটা কথা ক'বলৈ লাগি যায় এই গালি গুলা কিবা কিবি কৰে তেওঁ হেৰিয়াৰটো তেওঁ নাথাকে কেইটা কথা বুজিছে নাই মইতো তেওঁক ডাইভাৰ্ট কৰি দিওঁ আৰু এইটো মোৰ কৌশল বিৰোধী এজন হিচাপে যদি মই সেইটো নকৰোঁ মই বিধানসভাত গৈ শুই থাকিবলৈ আৰু মই সেইকাৰণে কৈ থাকোঁ কেতিয়াবা আজিকালি মই যদি কথা ক'ব নালাগে মই টোপনি মাৰিবলৈ মই আপুনি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে কাৰণে মই আপোনাক এটা কথা কওঁ যে আপুনি হয় মুখ্যমন্ত্ৰীক আপুনি প্ৰায়ে ধৰে বা আপুনি বাকযুদ্ধত লিপ্ত হয় আৰু তেখেতেও আপোনাকেই মোটামুটি আক্ৰমণৰ লক্ষ্য কৰি লয় কিন্তু কেতিয়াবা আপোনাৰ স্থিতিটো অলপ গণ্ডগোলীয়া হয় নেকি খেন্দুক দেখি ৰান্ধো বাহু খেন্দুক দেখি দুৱাৰ মাৰো এনেকুৱা এটা স্থিতি হয় নেকি মই কিয় কৈছোঁ মানে কোনটোত মই আপোনাক কৈ দিছোঁ এতিয়া মই স্পেচিফিক কৈছোঁ আপোনাক সেইদিনাখন যেতিয়া APSCৰ কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীয়ে একদম বিৰোধীক তোলা ধুনা দিছে আপোনাকো দিছে কংগ্ৰেছকো দিছে সেইদিনাখন আপোনালোকে যথেষ্টখিনি সক্ৰিয় ভূমিকা লৈছে কিন্তু তাৰ মাজত এটা কথাত মই আচৰিত পালোঁ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2008 চনৰ পৰা গোটেই কংগ্ৰেছক ধুই চেছ কৰি দিছে যে মই তেওঁ হতবাক হৈছে কংগ্ৰেছৰ শাসনৰ সেই অৱস্থাটো দেখি তেতিয়া মই তেতিয়া কংগ্ৰেছৰ বিধায়কবিলাকক কৈ আছো এই আপোনালোকে কি কৰি আছে উঠক কেনেকৈ কি কৈ আছে মই নাজানো বিধানসভাৰ ভিতৰত মই নাজানো কিন্তু মই বাহিৰৰ পৰা যিটো দেখিছো মই মোৰ তেজ গৰম হৈ গৈছে পৰা দেখি মই হতবাক যে যিজন ছুপাৰ CM সেই সময়ত 2001 চনত 2006 চনত চৰকাৰ অনা যিজন আটাইতকৈ হৰ্তাকৰ্তা বিধাতা আৰু 2008 চনত তেওঁ কংগ্ৰেছ চৰকাৰৰ সেই ভ্ৰষ্টাচাৰ দুৰ্নীতি এতিয়া দেখি মনত পেলাই তেওঁ আধা পাগল হৈ গৈছে হতবাক হৈ গৈছে আৰু সেই সময়ত গোটেই সোপাই মুখত চেলুটেপ মাৰি মুখ্যমন্ত্ৰীৰ সেই বক্তব্য শুনি আছে আৰু সেই শুনি থকাৰ ভিতৰত আপুনিও অন্যতম কিয় আপুনি মুখ্যমন্ত্ৰীক কিয় তেতিয়া ক'ব নোৱাৰিলে যে 2008 চনত চৰকাৰ কোনে চলাইছিলে আপুনি কেলে নক'লে আপুনিতো কোৱা শুনা নুশুনিলে মানে আপোনাক মই এটা কথা কওঁ সেইদিনাই মোৰ আটাইতকৈ ক্লাছিক বাক্যকেইটা সেইদিনাই মই থ্ৰ' কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ হয়নে নহয় কৈছে আপুনি মিছা কথাৰ সদাগৰ সব কৈছে আপুনি মিছা কথাৰ সদাগৰ মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হেৰি কি কয় এইটো আচল যিটো বাক্য ক'লোঁ আপুনিতো আপোনাৰ কোৰ্টৰ পৰাই হেৰি নাইকিয়া কৰি দিয়ে চাৰ্জশ্বিট নাইকিয়া কৰি দিয়ে মালে নাইকিয়া কৰি দিয়ে এনেকৈ কৈছোঁ মুখ্যমন্ত্ৰী একদম অবাক হৈ ৰৈ গৈছে মানে ৰৈ গৈছে ৰৈ গৈ তাৰপিছত মোক আক্ৰমণ কৰা বাদ দি মোক বেলেগ বেলেগ ধৰণে আক্ৰমণ কৰিব খুজিছিলে তেওঁ মোক আক্ৰমণ কৰা বাদ দি কংগ্ৰেছক আক্ৰমণ কৰিছে মই কংগ্ৰেছৰ MLA বিলাকক চিঞৰি আছো যে আপোনালোকে কি কৰিছে ইমান গালি পাৰিছে নামাতে কিয় মই গালি দিছোঁ মোক কৈছে লিডাৰ অফ দ্য অপজিশ্যনে যদি আমাক নকয় কি কৰিম আমাক মনে মনে থাকিব দিছে আমি কি কৰিম মই গালি দিছোঁ গালি মানে একদম মই উত্তেজনাত ৰৈ থাকিব পৰা নাই মোকতো দেখুৱাই নাথাকে মোৰতো মাতটোহে আপোনালোকে শুনে দেখিছে চাগে মোকতো নেদেখুৱাই মই চিঞৰি আছোঁ আপোনালোকে মাতক মই AIDFক চিঞৰিছোঁ মই CPIMক ফুটিছোঁ এই মাতক না আৰু মই ইমান চিঞৰোঁ যে মোক কিমানবাৰ এক্সপেল কৰে আপুনি নিজে দেখিছে এতিয়ালৈকে বিধানসভা কিন্তু মই যিটো মই নিৰ্দিষ্ট কথা কৈছোঁ সেই সময়ত কিন্তু আপুনিও মতা নাই মই সঁচাকৈ গোটেই ভাষণটোৰ মাজত সেই সময়খিনিতে মই মতা নাছিলোঁ আৰু সেই সময়খিনিত মতাৰ দায়িত্বটো আছিলে আচলতে কংগ্ৰেছৰ সেইটোতো হয় কংগ্ৰেছক গালি পাৰিছে মই হ'লেতো কংগ্ৰেছত সেইদিনা যদি মই তেনেকৈ গালি খালোহেঁতেন মই সেইদিনাই ৰিজাইন দিলোহেঁতেন কংগ্ৰেছৰ পৰা কিন্তু আপুনি কংগ্ৰেছত নথকাৰ পিছতো আপুনি কংগ্ৰেছৰ লগত মিত্ৰতাত আছেতো বাহিৰত যিমান আগৰখিনিতো মই ছেফগাৰ্ড দি আছিলোঁ কিন্তু প্ৰত্যেকটো কথাত ময়ে ছেফগাৰ্ড দি থাকিম মই প্ৰত্যেক দিনা খেদাই খাই থাকিম নেকি আৰু খেদা খাই থাকিলেও আপুনি মোক উচ্ছৃংখল বুলি ক'ব নৈৰাজ্যবাদী বুলি ক'ব অথনিৰ পৰা মোকতো আপুনি সেইখিনিয়ে গালি পাৰি আছে এতিয়া গালি নাই গালি পাৰিছোঁ ৰাইজৰ কথাখিনিহে কৈছোঁ আৰু হয়তো আপুনি চাগে মই যে ক'লোঁ খেন্দুক দেখি ৰান্ধো বাহু খেন্দুক দেখি দুৱাৰ মাৰো নীতি লয় কাৰণে আৰু তেতিয়া আপুনি সেইদিনাখনেই তাত হাঁহি পেলাই মুখ্যমন্ত্ৰীৰ এটা কথাত আপুনি কৈও দিলে যে আপুনি মই নাজানো বাৰু এইটো এনেকুৱা হ'ব পাৰে বুলি কৈ দিলে আৰু তাৰ কাৰণে চাগে মই মুখ্যমন্ত্ৰীক ক'লোঁ যে যদি সঁচাকৈ আপোনাৰ ইয়াত 2 নম্বৰী লিষ্ট নাই তেতিয়াহ'লে আপুনি এই গোটেই 2013 আৰু 2014ৰ গোটেই CCEটো আপুনি কেঞ্চেল কৰক মুখ্যমন্ত্ৰীক সেইটো শুনিছোঁ মই কৈছোঁ যে আপোনাৰ লিষ্ট আছে আপুনি আটাইতকৈ বেছিকৈ লিষ্ট দিছে আৰু সেইকাৰণে আপুনি এইটো কেঞ্চেল কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে একদম উপায় নাপায় কি কৈছে কেঞ্চেল নকৰোঁ বুলি ক'বৰ কাৰণে কিমান তেওঁ পাক দিবলগীয়া হৈছে দেখিছে নাই কিমান পাক দিবলগীয়া হৈছে তেওঁকতো সেইদিনা আচলতে উন্মুক্ত কৰি দিছোঁ যাক একেবাৰে হেৰি লেংগুৱেজ ক'লে উলংঘ কৰি দিছোঁ তেওঁৰ কৰাপশ্যন তেওঁ কিমান অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ মানে সঁচা কথা ক'বলৈ গ'লেতো ভাল মানুহ হ'লেতো ৰাতি টোপনি নাহিব তেওঁ মই যেনেকৈ ধৰিছোঁ ঠিক আছে হ'ব বাৰু মই আকৌ আহিম আপোনাৰ কাষলৈ